State Child Protection Society recruitment 88 পোষ্টৰ ভিডিঅ'টো শেষলৈকে চাই থাকক কাৰণ আপোনালোক অকল যিকোনো এটা গ্ৰেজুৱেট গ্ৰেজুৱেট হ'লে BA BSc BCom বুলি কোনো কথা নাই গ্ৰেজুৱেট হ'লে হ'ল তাত আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থাকক যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই ইয়াত এনেকুৱা টাইপৰ ভিডিঅ'জ আনি থাকোঁ চাকৰি ৰিলেটেড এতিয়া চাওক ইয়াৰ যোনটো পোষ্ট আহিছে গেট পোষ্ট আৰু নেম কি আছে চেয়াৰপাৰ্চন মেম্বাৰ আৰু ছ'চিয়েল ৱৰ্কাৰ তাৰ কাৰণে আপোনালোকৰ ইয়াত পোষ্ট আহিছে ইয়াত বয়স কিমান লাগিব বয়স লাগিব 35ৰ পৰা 62 হয় 35 বছৰৰ পৰা 32 বছৰ বয়স লাগে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু তাৰ পিছতে ইয়াত এপ্লিকেশ্যন ফিজ দিব নালাগে নীল আৰু তাৰ লগতে এপ্লাই ডেটটো ষ্টাৰ্ট হৈছে 23 জুনৰ পৰা 10 জুলাইৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব যদি এপ্লাই কৰিব বিচাৰে মোক কণ্টেক্ট কৰিলে হ'ল এইটো মোৰ ফোন নম্বৰ ধুনীয়াকৈ মই আপোনাক এপ্লাই কৰি দিম ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি এইটো আছাম হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ 88 পোষ্ট অফ চেয়াৰমেন এণ্ড মেম্বাৰ অফ চাইল্ড ৱেলফেয়াৰ এণ্ড ছ'চিয়েল ৱৰ্কাৰ অফ জুভেনাইল জাষ্টিচ বৰ্ড JJB তাৰ মানে আপোনালোকৰ ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটিয়ে চেয়াৰমেন এণ্ড মেম্বাৰ চাইল্ড ৱেলফেয়াৰ কমিটিজ আৰু ছ'চিয়েল ৱৰ্কাৰ পোষ্ট উলিয়াইছে ইয়াৰ পিছতে আপোনালোকে চাব পাৰে যে ইয়াত 65 পোষ্ট আছে যিহেতু আপোনালোকে প্ৰতিটো ডিষ্ট্ৰিক্টত কিমান আছে এতিয়া চাওক প্ৰথমতে এতিয়া আছে বাক্সাত এজন চেয়াৰমেনৰ আছে আৰু 4জন মেম্বাৰৰ পোষ্ট আছে আৰু এজন ৰিজাৰ্ভ আছে ফৰ ফিমেল তেনেকৈ গোটেই ডিষ্ট্ৰিক্টত চাব পাৰিব এতিয়া মই আমাৰ শোণিতপুৰতো ইয়াত দিয়া নাই যিহেতু মই শোণিতপুৰ কিন্তু তেনেকৈ নিজৰ ডিষ্ট্ৰিক্টখিনি ইয়াত চাই তেনেকৈ টোটেল 26খন ডিষ্ট্ৰিক্টৰ ইয়াত দিয়া আছে ইয়াৰ পিছত আহি গ'ল জুভেনাইল জাষ্টিচ বৰ্ড এইটো পোষ্ট হ'ল ছ'চিয়েল ৱৰ্কাৰ ইয়াত 23টা পোষ্ট আছে ইয়াত তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টখন চাই ল'ব পাৰিব গতিকে ইয়াত শোণিতপুৰ নাই যিহেতু আমাৰ ডিষ্ট্ৰিক্ট ইয়াত নাই পৰা ভিডিঅ'টো পজ কৰি ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব ইয়াৰ পিছত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে চাওক আপোনালোকৰ বয়স হ'ব লাগিব 35ৰ পৰা 62 বছৰ বয়স 35ৰ পৰা 62 বছৰ আৰু ইয়াত আপোনালোকৰ 1/1/2024 ভিতৰত 35 বা 62 হ'ব লাগিব আৰু ইয়াৰ পিছত এডুকেশ্যন কোৱালিফিকেশ্যন আছে দ্য কেণ্ডিডেট শ্বেল হেভ এ ডিগ্ৰী ইন চাইল্ড সাইকোলজি অৰ সাইকেট্ৰি অৰ ল অৰ ছ'চিয়েল ৱৰ্কাৰ অৰ ছ'চিয়েল or human health, sociology or human health or education or human development or special education for differently able children or is a practicing profession with a degree in child psychology or psychiatry or law or social work or sociology or human health or education or human development or social education for differently able children. Preference will be given to the postgraduate degree holders in mentioned subjects. আপুনি মানে এইখিনি যোনখিনি দিয়া আছে সেইখিনিৰ ভিতৰত আপোনালোকে গ্ৰেজুৱেশ্যন কৰিব লাগিব গতিকে বিশেষৰ বহুত মানে বেছিভাগৰতো আপোনালোকৰ এডুকেশ্যনটো থাকেই এডুকেশ্যনত তথাপি যি নহওক ইয়াৰ আপোনালোকে কেণ্ডিডেট ইজ টু বি এক্টিভলি ইনভলভ ইন হেল্থ এক্সপিৰিয়েঞ্চ কি লাগে আপোনালোকৰ হেল্থৰ ওপৰত ৰিলেটেড মানে আপোনালোকৰ ইনভলভ থাকিব লাগিব কিবা এটা হেৰি এডুকেশ্যন অৰ ৱেলফেয়াৰ এক্টিভিটিজ pertaining to children for 7 years আপোনালোকৰ 7 বছৰীয়া বয়সৰ শিশুটোৰ লগত এইখিনি হেল্থৰে হওক বা এডুকেশ্যন হওক বা ৱেলফেয়াৰ এক্টিভিটিছৰ লগত আপোনালোক জড়িত হৈ থাকিব লাগিব ইয়াত কেনেকৈ এপ্লাই কৰিব লাগে ইয়াত দিয়া আছে গতিকে আপোনালোকে যদি নিজে এপ্লাই কৰিব নোৱাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'লে এইটো মোৰ ফোন নম্বৰ মই ধুনীয়াকৈ আপোনালোক এপ্লাই কৰি দিম ইয়াত ইম্পৰ্টেণ্ট ডেটখিনি দিয়া আছে যে কোনটো তাৰিখৰ পৰা হ'ব মানে 23 জুনৰ পৰা ষ্টাৰ্ট হৈছে 10 জুলাইলৈকে আৰু তেতিয়াহ'লে ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই ইয়াত এনেকুৱা টাইপৰ ভিডিঅ'ছ আনি থাকোঁ আৰু মই চাকৰি মানে জব ৰিলেটেড আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি লওক আৰু যদি ইউটিউবত চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই মই দেৱজিত শইকীয়া চাইনিং অফ